অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ 14জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবৰ কাৰণে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱম স্কন্ধ ঈশানু ৰাজবংশাৱলী চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব দশম স্কন্ধ নিৰোধ লক্ষণ হৈছে নিৰোধ 335টা সংস্কৃতৰ অধ্যায়ৰ 90টা অধ্যায় আছে দশমত আটাইতকৈ ডাঙৰ স্কন্ধ মানে স্কন্ধ দশম স্কন্ধ ইয়াক অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা এই অধ্যায়টো কৰিছে নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত সোমাই যায় অৱৰুদ্ধ হৈ থাকে ইয়াত ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলাৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে দশম স্কন্ধ চন্দ্ৰবংশত ৰামচন্দ্ৰ সূৰ্যবংশত হয় দিয়ক সূৰ্যবংশৰ ৰামচন্দ্ৰ চন্দ্ৰবংশত আহিছে ভগৱান কৃষ্ণ আপুনি এনে এটা কথা মনত ৰাখক ৰামচন্দ্ৰৰ জন্ম হৈছে দিনত একে আটাইতকৈ মানে মনত ৰাখিব পৰা যিটো ছিষ্টেম প্ৰভু ৰামচন্দ্ৰ অৱতাৰ জন্ম লৈছে দিনৰ ভাগত আৰু ভগৱান কৃষ্ণ আমাৰ ৰসিকসকলে কয় যে যেতিয়া ৰামচন্দ্ৰ যেতিয়া জন্ম হ'ল দিনত তেতিয়া চন্দ্ৰ আদিয়ে মানে বহুত স্তুতি কৰিছে হে প্ৰভু আমিতো তোমাৰ জন্ম হোৱাৰ দৰ্শনে নাপালোঁ আমি কি অপৰাধ কৰিলোঁ বোলে চিন্তা কৰিব নালাগে মইতো আকৌ অৱতাৰ ল'ম যেতিয়া মই দ্বাপৰত আহিম তেতিয়া বাৰু তোমালোকে দৰ্শন পাবা কথাৰ তাৎপৰ্য জাষ্ট মনত ৰাখিবৰ কাৰণে আপোনালোকক কৈছোঁ যি কি নহওক ইয়াত সূৰ্যবংশ চন্দ্ৰবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ কথা পাব নৱমত দশমত নিৰোধ একাদশত আছে মুক্তি জীৱক মুক্তি কিয় লাগে কেনেকৈ পাব নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ ইত্যাদি সুন্দৰ সুন্দৰ আখ্যানৰ দ্বাৰা তাত বৰ্ণনা কৰিছে আৰু দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয় আশ্ৰয় মানে শৰণ বৰ্তমান সমাজখন আমাৰ বিভিন্ন বিভ্ৰান্তিত ভুগি আছে আশ্ৰয় ক'ত ল'ম শৰণ ক'ত ল'ম এই কথাটোৰ কাৰণে খেলি মেলি লাগি আছে কাৰণ কোনোবাই কোনোবাটো কয় আমি সাধাৰণ মানুহ আমি বুজি নাপাওঁ গতিকে আমাৰ খেলি মেলি লাগিছে আচলতে শৰণৰ উপযুক্ত স্থান কি আশ্ৰয়ৰ উপযুক্ত স্থান কি তাৰ কাৰণে ভাগৱতে 10টা লক্ষণ বৰ্ণনা কৰিছে যদিও মূল লক্ষ্য এটাই জীৱই আশ্ৰয় ক'ত ল'ব দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক তাত ব্যাসদেৱে লিখিছে দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টো শুদ্ধ ৰূপত বৰ্ণনা কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে মানে ভাগৱতৰ মূল লক্ষ্য এটাই আশ্ৰয় ক'ত ল'ম শৰণ ক'ত ল'ম ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিমুনি এনেকৈ বহিছে সেইসকল ঋষি যিসকলে কলিযুগৰ আগমনৰ বতৰা পায় কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা চিন্তা কৰি তেওঁলোকে কেনেকৈ কল্যাণ সাধিব পাৰিব তাৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল কিন্তু 1000 বছৰ যজ্ঞ কৰিও যেতিয়া তেওঁলোকে কোনো ধৰণৰ ফল নাপালে তেতিয়া সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত 28,000ৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল সেইজনৰ নাম দিছে শৌনক শৌনকে প্ৰশ্ন কৰিছে আৰু ভাগৱত আৰম্ভ হৈছে ভাগৱতৰ আৰম্ভণি 28,000 ঋষি বহিছে ব্যাখ্যাৰ আসনত সুতমুনি 28,000ৰ ভিতৰত এজনৰ নাম হৈছে শৌনক তেওঁ প্ৰতিনিধিত্ব কৰিছে 28,000ক শৌনক সেইজন যিজনে কথামৃত পান কৰাত কুশল সেইজনক শৌনক দিছে শৌনকে কথাখিনি প্ৰকাশ কৰিছে প্ৰশ্ন কৰিছে আৰু তাৰ উত্তৰ হিচাপে ভাগৱত গ্ৰন্থ শৌনকে কৈছে
সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। সৌনকে প্ৰথমে স্বীকাৰ কৰিছে, হে সুতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই কলিযুগৰ মানুহৰ কল্যাণৰ অৰ্থে 1000 বছৰ জোৰা আমি যজ্ঞ কৰিলোঁ। আৰু যজ্ঞ কৰোঁতে কৰোঁতে যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, ধূম্ৰ বৰণীয়া হৈ গ'ল। তথাপিও আমি একো ফল নাপালোঁ। সেইকাৰণে সৌনকে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। সৌনকৰ মূল প্ৰশ্ন এটাই, কলিযুগৰ মানুহে পৰম গতি লাভ কৰিবৰ কাৰণে, মানে হৃদয়ত পৰম আনন্দ লাভ কৰিবৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি? কি কৰ্ম শ্ৰেষ্ঠ, মাৰ্গ কোনটো শ্ৰেষ্ঠ, যিটো কৰ্ম কৰিলে কলিযুগৰ মানুহে পৰম আনন্দ লাভ কৰিব পাৰিব? প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই খালি এটা কথা সাৱধান কৰি দিছে সুতক, হে সুতমুনি, তুমি উত্তৰ দিয়াৰ আগত মোৰ কেইটামান কথা বুজি লোৱা। মানে যদি সুতমুনিয়ে কৈ দিলেহেঁতেন যে কলিযুগৰ মানুহক আনন্দ পাবলৈ হ'লে 1000 বছৰ তপস্যা কৰিবলৈ কোৱা, কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব নোৱাৰে। কিয়? কাৰণ ইমান আয়ুসেই নাই। সেইকাৰণে সৌনকে প্ৰথমেই ক্লিয়াৰ কৰি দিলে যে প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে যে হে সুতমুনি, তুমি উপায় দিয়াৰ আগতে মোৰ কথা এটা বুজি লোৱা। কোনটো? কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম। কিমান কলিযুগৰ মানুহৰ আয়ুস? শাস্ত্ৰই কিমান বছৰ দিছে? 100 বছৰ। দাপৰত 1000 বছৰলৈকে আছিল, ত্ৰেতাত 10,000 বছৰলৈকে আছিল, কৰিলাহা ৰাজ্যদশ 1000 বছৰ, লগে স্বৰ্গে নীলাসৱে অযোধ্যা নগৰ। ত্ৰেতা যুগত 10,000 জীয়াই আছিল আৰু সত্য যুগত 1,00,000 বছৰ আছিল। সেইকাৰণে সত্য যুগৰ মানুহে 1000 বছৰ তপস্যা কৰাটো একো ডাঙৰ কথা নহয়। 1,00,000 বছৰ জীয়াই আছে, তাৰ পৰা 1000 বছৰ তপস্যা কৰিলে কি ক্ষতি আছে? কিন্তু কলিযুগত এইটো সম্ভৱ নহ'ব। লগতে কি? মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। কলিযুগৰ মানুহৰ 8টা বস্তু হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব: ধৰ্ম, সত্য, শৌচ, শৌচ মানে পবিত্ৰতা, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি। এই 8টা বস্তু কলিযুগত হ্ৰাস পাব। সেইকাৰণে সুতমুনিক প্ৰথমেই সৌনকে কৈছে যে হে সুতমুনি, উত্তৰ যিটো দিবা এই বস্তুবিলাক আগতে চাই ল'বা। এনেৰে এটা কৈ লাভ নাই এইটো কৰা বুলি। আৰু এই 28,000 ঋষি আকৌ লাপি লোপা নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে তেওঁ এইটো এটা ইংগিত দি দিছে প্ৰথমে যে তুমি এনেকুৱা নাভাবিবা যে আমিও এনে আৰু তুমি কৈ আছা আমি শুনি থাকিম, তেনেকুৱা নহয়। আমি চব শাস্ত্ৰ অধ্যয়ন কৰি আহিছোঁ। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে সৌনকে কৈছে, সুতমুনি, তোমাক সন্মান কৰিছোঁ, ব্যাখ্যাৰ আসনত বহুৱাইছোঁ, তুমি শাস্ত্ৰজ্ঞ, সকলো পুৰাণ তুমি জানা, কিন্তু এনেকৈ নাভাবিবা যে আমি একো নাজানো। আমি শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, খেলি মেলিটো ক'ত লাগিছে? শাস্ত্ৰ বিভিন্ন আছে আৰু মত বিভিন্ন আছে। ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ ইয়ত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি। 1:11 সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু মাৰ্গ বহুত আছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে দান দক্ষিণা কৰা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে ধ্যান ধাৰণা কৰা, কৰিম কোনটো?
আমাৰ কাৰণে কলিযুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ মাৰ্গটো কি? আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1-2-6। সুতমুনিয়ে ক'লে, হে শৌনকাদি ঋষি সমস্ত, কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত ভক্তি। অধোক্ষজ সহস্ৰ নামৰ ভিতৰত এটা, সহস্ৰ নামৰ ভিতৰত কৃষ্ণৰ এটা নাম হৈছে অধোক্ষজ। অধোক্ষজ যাৰ ভক্তি কৃষ্ণত আছে, কিন্তু চৰ্ত দুটা দিছে। কি চৰ্ত? এটা কৈছে অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে কৃষ্ণক ভক্তি কৰিবলৈ দিছে। এতিয়া আমিবিলাকে কৃষ্ণক যদিও মানিছোঁ, যদিও একত শৰণ হৈছোঁ, কিন্তু মনে মনে কাৰোবাৰ পদবীৰ লোভ, কাৰোবাৰ ধন টকা পইচাৰ লোভ, কাৰোবাৰ বিষয় বাসনাৰ লোভ, বিভিন্ন ধৰণৰ সেইবিলাক ভাৱ লৈ আহিছোঁ। ভগৱানে অৰ্জুনক কৈছে, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ হৈছে আৰ্ত, বিপদত পৰি গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰৰ উপাখ্যান আপোনালোকে পাইছে। গজেন্দ্ৰ যেতিয়া প্ৰথম অৱস্থাত আপোনালোকে চাব, যিফালে যায় বন গছ ভাঙি ছিঙি চুৰমাৰ কৰি যায়। বনৰ যিমানবিলাক জন্তুৱে দূৰতে দেখি পলায়, কাকো গণয় নাহি, পাৱাৰ আছে। আমাৰ যেনেকৈ মন্ত্ৰী চন্ত্ৰী গ'লে লগতে 21খন 22খন গাড়ীলৈকে লৈ যায়, ফালি চিৰি মানুহক ৰখাই মেলি। যেতিয়ালৈকে পাৱাৰ থাকে তেতিয়ালৈকে কাকো গণয় নাহি। আৰু যেতিয়া হ্ৰদত সোমাই গ'ল, গ্ৰাহে ধৰিলে, ভাবিছিলে মোৰ লগত যিমানবিলাকে ঘূৰি ফুৰিছে এইবিলাকে সহায় কৰিব, কিন্তু বেচেৰা তুমি যেতিয়া বিপদত পৰিলা, চবেই লাহে লাহে ছাইড মাৰি দিলে, পাল্টি মাৰি দিলে। চব কোনো নাহিল, আপোন আপোন কৰি থকা কোনো আগবাঢ়ি নাহিলে। শেষত উপায়ন্তৰ হ'ল আৰু বিপদত পৰি কাষতে থকা পদুম ফুল এপাহ লৈ ত্ৰাহি হৰি বুলি কৃষ্ণত শৰণ ল'লে। আৰু কৃষ্ণটো কৃপালু, কৃষ্ণটো এনেকুৱা কৃপালু। অহো বকিয়ম স্তনকালকুতম জিজ্ঞাসয় পয়াদপি সাধবী লেভে গতিম ধাত্ৰী উচিতম ততো অন্যম কম ৱা দয়ালুম শৰণম ব্ৰজিমা। পুতনা ৰাক্ষসী যাক মাৰিবাক বুলি কালকুট বিষস্তন মুখে দিলা তুলি, তভু মুখ্য দিলা আৰু কি কৈব কথাক, হেন কৃষ্ণ নিধি বিনে ভজিবা কাহাক। সেইজন ঈশ্বৰক বাদ দি আৰু কাক ভজিবা, যিজনে কৃষ্ণৰ প্ৰাণ ল'বলৈ অহা পুতনা ৰাক্ষসীক, যোনে স্তনত কালকুট বিষ লগাই পাণ কৰাইছিল, তেওঁক মাতৃৰ গতি দিছে। ইমান কৃপালু কৃষ্ণ, সেইজনক বাদ দি কাক ল'বা? আৰু গজেন্দ্ৰই এপাহ পদুম ফুল দিলে, আৰ্ত বিপদত পৰি, আৰু ভগৱান কৃষ্ণই উদ্ধাৰ কৰি লৈ গৈছে। আৰ্ত জিজ্ঞাসু, যাৰ জানিবলৈ মন। অৰ্জুনক কৈছে, হে অৰ্জুন, যাৰ জানিবলৈ মন, মইনো কোন, মই ক'ৰ পৰা আহিলোঁ, কি কৰিম এতিয়া, আৰু মই ক'লৈ যাম? যাৰ জানিবলৈ মন তেওঁলোকো মোৰ ওচৰলৈ আহে। কিয়? কাৰণ ময়ে সৰ্বজ্ঞ, বাকীবিলাক হয়তো অজ্ঞ হ'ব, নহ'লে অল্পজ্ঞ হ'ব। ভগৱানৰ বাহিৰে সৰ্বজ্ঞ কোনো নাই, ভগৱান কৃষ্ণৰ বাহিৰে সৰ্বজ্ঞ কোনো নাই। সেইকাৰণে তেওঁৰ ওচৰত জানিবৰ কাৰণে ইচ্ছা লৈ পেলাই বহুত আহে, জিজ্ঞাসু ভাৱ লৈ। এবিধ আছে অৰ্থাৰ্থী, কেৱল অৰ্থ, কেৱল টকা পইচা সম্পত্তি ধন ধান। 125 টকাৰ শৰাই আগবঢ়াই দিব আৰু প্ৰাৰ্থনা কৰিব, হে প্ৰভু 50 লাখ টকাৰ কণ্টেক্টটো যাতে মোকে দিয়া। শৰাইখন দিছে, ইচ্ছাটো কি? কণ্টেক্টটো যেন তেন মোক কৰাই দিয়া, পইচা, কেৱল অৰ্থ বিচাৰি যিকোনো। আৰু এবিধ আছে জ্ঞানী, যোনে জানিলে মোৰ মনুষ্য শৰীৰ ইমান দুৰ্লভ জন্ম এটা মই পাইছোঁ, এই জন্মটো সফল কেনেকৈ কৰিম, এই তত্ত্বটো যোনে ভকতৰ সংগৰ পৰা বুজি পালে, শাস্ত্ৰ অধ্যয়ন কৰি জানি ল'লে, তেওঁলোক আহে কৃষ্ণৰ ওচৰত। কেনেকৈ সফল কৰিব? এই জন্ম সফল কৰাৰ উপায় মহাপুৰুষ মাধৱদেৱে ঘোষাত দিছে, হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম। সুন্দৰ, ইয়াতকৈ বেলেগ উপায় কি? গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন,
বিফলে জনম গইলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সেইটো ভাতিৰ নিশ্বাস লিখি থৈছে কীৰ্তনত বেদস্তুতিত মানুহৰ শৰীৰ পাই যদি কৃষ্ণত শৰণ নলয় তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন নকৰে তেতিয়াহ'লে তেওঁৰ জন্মটো বিফলে যাব আমি কোৱা নাই এয়া সব কীৰ্তন দশম গীতা ভাগৱতৰ কথা সেইকাৰণে ভগৱান কৃষ্ণই কৈছে চাৰি ধৰণৰ ভকত মোৰ ওচৰলৈ আহে কিন্তু সুত মুনিয়ে কৈছে নিষ্কামভাৱে আহিব লাগিব কৃষ্ণৰ ওচৰত আপুনি একো কামনা নকৰিব আপোনাক কি লাগে ভগৱানে সব জানে আপোনাক কি বস্তুৰ কেতিয়া প্ৰয়োজন হয় তেওঁতকৈ জনা আৰু কোন আছে আমিতো ইমান গম নাপাওঁ তেওঁ সকলো জানে আৰু তাৰ পাছত দ্বিতীয়টো কৈছে অপ্ৰতিহত মানে নিৰন্তৰ আমি শেষত অধ্যায়ৰ শেষত প্ৰায়ে গাওঁ নিৰন্তৰে ডাকি বোলা হৰি হৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম এই নিৰন্তৰ শব্দটোৰ অৰ্থ কি নিৰন্তৰ মানে অন্তৰবিহীন মানে মাজত গেপ থাকিব নালাগে কণ্টিনিউভাৱে ঈশ্বৰক নাম ল'ব লাগে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তই প্ৰতিটো মুহূৰ্তত মোৰ নাম স্মৰণ কৰ আৰু তোৰ নিজৰ কৰ্তব্য কৰ আপুনি এগৰাকী গৃহিণী আপুনি ঘৰৰ কাম কৰক কিন্তু মনত ঈশ্বৰৰ কথাখিনি ভাবি থাকক তাততো পইচা দিবলগীয়া নাই আপুনি মনেৰে সেৱা কৰি থাকক যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেকে কৰিব লাগে সেই কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ গতিকে সুত মুনিয়ে কৈছে দুটা শৰ্ত দিছে কৃষ্ণত একান্ত ভক্তি কিন্তু শৰ্ত হ'ল অহেতুকী আৰু অপ্ৰতিহত ভাগৱত আগবাঢ়িছে চতুৰ্থ স্কন্ধ পালোহি দক্ষৰ বৃহস্পতি যজ্ঞৰ আয়োজন আমি আহি চতুৰ্থ স্কন্ধ পালোহি ইয়াত এতিয়া আহিছে দক্ষৰ বৃহস্পতি যজ্ঞৰ আয়োজন আপোনালোকে জানে যে দক্ষক যেতিয়া প্ৰজাপতিৰ শ্ৰেষ্ঠজন পাতি দিয়া আছিলে তেওঁ নিজকে পাৱাৰটো পোৱাৰ পাছত অহংকাৰী হৈ গ'ল যদি যোগ্যজনক বিষয়বাব নিদি অযোগ্যজনক যদি পাৱাৰ দিয়ে তেতিয়াহ'লে কি হ'ব সমাজত তেওঁ অহংকাৰী হ'ব সেই শক্তিটো যিটো তেওঁ পাৱাৰ পাইছে পদবী পাইছে তাৰ সদ উপযোগ কৰিব নোৱাৰিব সাধাৰণ মানুহখিনিকে নিজক অলপ বেলেগ বুলি ভাবিব যে গোটেইখিনি মানুহে মোৰ জয় জয় গুণ কৰি থাকক কিয় মই এওঁলোকতকৈ বেলেগ মোৰ জ্ঞান বেছি মোৰ শক্তি বেছি মই সব জানো এই কথাটো বুজাবৰ কাৰণে তেওঁলোকে তেনেকুৱা আচৰণ কৰিব দক্ষক যেতিয়া দিলে পাৱাৰটো ব্ৰহ্মাই তেতিয়া এবাৰ এনেকৈ সভা পাতি থাকোঁতে দক্ষ সেই সভাত যেতিয়া প্ৰৱেশ হ'ল তেতিয়া তেওঁ দেখা পালে যে বাকী তাত যিমান আছিল সব থিয় হৈ সন্মান জনাইছে মাত্ৰ দুজন নুঠিল এজন হৈছে ব্ৰহ্মা আৰু আনজন হৈছে শিৱ আৰু ইণ্টাৰেষ্টিং কথা আপোনাক হাজাৰজন মানুহে প্ৰশংসা কৰক তাত আপোনাৰ কথা নাই এজনে যদি কোনোবাই যদি আপোনাক নকৰিলে সেইজনতে চকুটো পটককৈ পৰিব এইজনে মোক কিয় নকৰিলে বুজি পাইছে নাই আপোনাক হাজাৰজনে প্ৰশংসা কৰিছে সেইটো কোনো গুৰুত্ব নাই কিন্তু যিজনে নকৰিলে তেওঁৰ প্ৰতি পটককৈ আপোনাৰ যাব চকু যে এইজনে মোক কিহৰ কাৰণে কৰা নাই সেইকাৰণে শিৱৰ প্ৰতি দক্ষৰ মনোভাৱ বেয়া হ'ল তেওঁ ভাবিলে যে এওঁ মোক কিয় সন্মান কৰা নাই যেতিয়া সকলোৱে কৰিছে এওঁ মোক কৰিব লাগিছিল কাৰণ মোৰ নিজৰ ছোৱালী মই এওঁলৈ বিয়া দিছোঁ আৰু সম্বন্ধ যদি শাৰীৰিক সম্বন্ধ উলিয়াওঁ তেতিয়াহ'লে কি হ'ব মই শহুৰ গতিকে এওঁ মোক এইটো সেৱা নকৰাটো ভুল কৰিছে তাৰ পাছৰ কাহিনীখিনি আপোনালোকে জানে যে তাত আল্টিমেটলি সাপ দিয়া দি হ'লগৈ নন্দীয়ে দিলে ভৃগুৱে দিলে শেষত গৈ তেনেকৈ থাকিল শিৱক গুচি আহিলে নিজৰ কৈলাশত এই কেছটো হজম কৰিব পৰা নাই কোনে দক্ষই সেইকাৰণে সকলোকে দেখুৱাই এবাৰ তেওঁ পাছে একো কালে ব্ৰহ্মা দক্ষক অনাই প্ৰজাপতি গণসমে সমাজ পতাই সমস্তৰে অধিকাৰী কৰি পাতিলন্ত নবা প্ৰজাপতি মাজে মুখ্য কৰিলন্ত পিছত আকৌ যি আছিলে প্ৰজাপতি 9জন তাৰ মাজত তেওঁক শ্ৰেষ্ঠ কৰি পেলাই ঘোষণা ব্ৰহ্মাই কৰিলে শিবেলা ভৈলেকতান মুখ্য অহংকাৰ সংসাৰত নাহি কেহো মুখ সমৱাৰ যেতিয়াই পাৱাৰ আহি গ'ল তেতিয়াই ভাবিছে যে এতিয়া আৰু মোতকৈ শক্তিশালী কোনো নাই মোতকৈ জ্ঞানী কোনো নাই যিহেতু ব্ৰহ্মাই এই প্ৰজাপতিসকলৰ মাজত মোক মুখ্য কৰি পাতি দিছে
কিন্তু মনত এটা বস্তু আছে পুহি ৰাখিছে। সেইকাৰণে আমাৰ শাস্ত্ৰত ভক্তি মাৰ্গত এটা কথা কয়, ক্ষমা বস্তুটো, ক্ষমাবন্ত হোৱা। যদি পাৰে আপোনাক কোনোবাই কেতিয়াবা কিবা এটা ক'লে, পাৰে যদি আপুনি ক্ষমা খুজিবলগীয়া যদি আছে, অনতি পলমে গৈ সেইজনৰ ওচৰত গৈ ক্ষমা খোজক যে মোৰ দ্বাৰা ভুল হ'ল, মোক ক্ষমা কৰি দিয়া। কেছটো তিমানতে শেষ হ'ব। আৰু যদি কাৰোবাক ক্ষমা কৰি দিবলগীয়া আছে, তেতিয়াহ'লে ক্ষমা কৰি দিব লাগে, মনত ধৰি থাকিব নালাগে। কোনোবাই কেতিয়াবা কিবা এটা কৈছিল, সেইটোকে পুহি ৰাখিব নালাগে। এই উদাহৰণবিলাকৰ পৰা আমি আমাৰ আচৰণত কেনেকৈ আনিম, সেইবিলাকৰ কাৰণে এয়া দিছে। অকল কাহিনী আকাৰে আপুনি কিমান জানে কিমান নাজানে এইটো জানি থৈ লাভ নহ'ব। দক্ষই পাৱাৰ পোৱাৰ পাছত কাকো গণয় নাহি, লগতে শিৱই যে এদিন যে তেওঁক মনত ভাবিছে মোক অপমান কৰিছিল, মোক সন্মান নজনায়, ইয়াৰ প্ৰতিশোধ ল'বৰ কাৰণে শিবেলা ভৈলেকতান মুখ্য অহংকাৰ, সংসাৰত নাহি কেহো মুকসম আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয় বুলন্ত যজিবু আনে যাক নপাৰয়। বাজপেয় যজ্ঞ, বৃহস্পতি যজ্ঞ বুলি যাক কয়, নিজৰ কীৰ্তি নিজৰ যশ বিস্তাৰ কৰিবৰ কাৰণে এটা যজ্ঞ। এই যজ্ঞটো তাৰমানে দক্ষই পাতিব। কিহৰ কাৰণে? অহংকাৰ। আপুনি কি কৰ্ম কৰিছে, কৰ্মটো কৰিবলৈ যাওঁতে আপোনাৰ মনৰ ভাৱ কি, এইটো বৰ ডাঙৰ কথা। সমাজত বহুতে আমি দেখা পাওঁ যে কোনোবাই 1000জন মানুহ আনি পেলাই অনুষ্ঠান কৰিছে, কোনোবাই 10,000জন আনিছে, কোনোবাই বিৰাট 7দিনীয়া 8দিনীয়া কিবা অনুষ্ঠান কৰিছে। কিন্তু সেৱকীৰ মনৰ ভাৱ কি? তেওঁ কাৰোবাক দেখুৱাবৰ কাৰণে কৰিছে নে সঁচাকৈ ভকতৰ সেৱা ল'বৰ কাৰণে কৰিছে? ভাৱটো কি? কাৰণ ভগৱান ভাৱগ্ৰাহী জনাৰ্দন, তেওঁ আপোনাৰ ভাৱটো বুজি পায়, আপুনি কি ভাৱ লৈ কৰিছে। এতিয়া দক্ষই যদিও ইমান এটা যজ্ঞৰ কৰিছে, তেওঁৰ মনৰ ভাৱ কিন্তু অহংকাৰ। প্ৰথম গণ্ডগোলটো আৰম্ভণিতে আছে। আপুনি কৰ্মটো ভাল কৰ্ম, কাৰণ চাওক, এগৰাকী বুঢ়ী মানুহে নিজৰ নাতিটোলে ৰুটি বনাইছে, তেতিয়া তাত মোহ জড়িত হৈ আছে। মোৰ নাতিটোৰ কাৰণে মই ৰুটি বেলিছোঁ। সেইগৰাকী মানুহে যদি গাঁৱৰ কেইজনমান কাষৰ ঘৰৰ মানুহ আহি যদি কয়, আইতা আমাৰ ঘৰৰ ছোৱালীজনী চাবলৈ পৰহিলে মানুহ আহিব, আপুনি আমাক 100খন ৰুটি বনাই দিয়ক, আপুনি বৰ সুন্দৰভাৱে ৰুটি বনায়, আপোনাক 5 টকাকৈ এখনত দিম। সেই আইগৰাকীয়ে তেতিয়াও ৰুটি বনাইছে, ভাৱটো তেতিয়া বেলেগ, 5 টকাকৈ পাম, 100খনত 500। আৰু সেই আইগৰাকীকে গাঁৱৰ যুৱক কেইজনমানে গৈ তাৰ কেইদিনমান পাছত কৈছে, আইতা আমি ভাগৱতৰ অনুষ্ঠান এটা কৰিছোঁ, গতিকে ভকতসকলক আমি আপ্যায়ন কৰিবলৈ আমাক ৰুটিৰ প্ৰয়োজন হ'ব, আপুনি যিহেতু সুন্দৰ ৰুটি বনায়, আপুনি ভকতৰ সেৱাৰ অৰ্থে আমাক অলপ ৰুটি বনাই দিয়ক। সেইদিনাও আইগৰাকীয়ে ৰুটি বনাইছে, কিন্তু ফল তিনিওটাৰে বেলেগ বেলেগ। কৰ্ম দেখাত একেই, ৰুটিয়ে বনাই আছে, নাতিটোলৈও বনাইছে, কাষৰ মানুহ ঘৰলৈও বনাইছে আৰু নামঘৰলৈও বনাইছে। ভাৱটো তিনিওটাৰে বেলেগ বেলেগ। আৰু ভগৱানে ভক্তি মাৰ্গত বিশেষকৈ ভাৱগ্ৰাহী জনাৰ্দন, কৰ্মটোতকৈ আপোনাৰ ভাৱত কি জড়িত হৈ আছে এই বস্তুটো গম পায়। আপুনি কি ভাৱ লৈ কৰিছে? আপোনাৰ অহংকাৰ, দম্ভ দেখুৱাবলৈ। এতিয়া ইয়াত কৈছে আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয়। দম্ভ আৰু অহংকাৰৰ পাৰ্থক্যটো বুজি লওক। অহংকাৰ, যিটো আপোনাৰ থকা বস্তুটো আপুনি বাহিৰত ফুটাই থাকিব বিচাৰে, এইটো অহংকাৰ। যিটো আপোনাৰ আছে আপুনি সেইটো য'তে ত'তে দেখুৱাব বিচাৰে, এইটো অহংকাৰ বুলি কয়। দম্ভ, যিটো আপোনাৰ সিমান পৰ্যায়ৰ নাই, যিটো পৰ্যায়ত আপুনি দেখুৱায়, এইটো দম্ভালি মৰা বুলি আমি যে কওঁ। যিমানটো আপোনাৰ নাই আপুনি তাতকৈ মানে যিমানটো আছে তাতকৈ বেছিকৈ দেখুৱায়, এইটো দম্ভ। এতিয়া ইয়াত দম্ভত দেখুৱাইছে বুলন্ত যজিবু আনে যাক নপাৰয়, মই এনেকুৱা এটা যজ্ঞ কৰি দিম যাতে বেলেগে এনেকুৱা যজ্ঞ কৰিব নোৱাৰে। অহংকাৰ আহি গ'ল, প্ৰথমে দম্ভ আহি গ'ল, প্ৰথমে আহি গ'ল মনত ভাৱ। থাপিবু কিৰীতি যাবে চন্দ্ৰ দিবা কৰ, আচৰিবু যজ্ঞ যিটো লোকৰ দুষ্কৰ। বেলেগ মানুহৰ কাৰণে যিটো অসাধ্য, যিটো দুষ্কৰ, তেনেকুৱা এটা যজ্ঞ মই কৰিম। মোৰ ধন আছে, টকা পইচা আছে, মোৰ শক্তি আছে, মোৰ পাৱাৰ আছে, পলিটিকেল পাৱাৰ আছে, গতিকে মই এনেকুৱা এটা কৰি দেখুৱাম যাতে গাঁৱত দূৰ দূৰলৈকে যাতে কোনো কৰিব নোৱাৰে। কৰিছে আপুনি অনুষ্ঠানে, কিন্তু ভাৱটো কি?
এইটো অতি ডাঙৰ কথা। তাৰ পাছত কৈছে আন যজ্ঞ কৰ্তাক কৰিব তিৰস্কাৰ, এহি বুলি বাজপেয় কৰিলা অপাৰ। আন যজ্ঞকৰ্তাবিলাকক তিৰস্কাৰ কৰিব। কিয়? তহঁতে এইবিলাক কি পাতিছ? কি পাতিছ? কিমান মানুহ আহিছে তহঁতৰ তাত? আমি যেতিয়া কৰিছিলোঁ হাজাৰ হাজাৰজন মানুহ আহিছে, দিন ৰাত একাকাৰ কৰি দিছোঁ, চৌদিশে লাইট জ্বলাই দিছোঁ, অমুক কৰিছোঁ তমুক কৰিছোঁ, এয়া ভাৱ লৈ। গতিকে কৰ্মৰ কথাটো বুজি লওক, কৰ্মৰ ফলটো বিশেষতে গীতাত কৈছে নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। কোনো মানুহ এক মুহূৰ্ত কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। প্ৰত্যেকে কৰ্ম কৰি আছে, কিন্তু আপুনি প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল ভগৱানে আমাক দিয়ে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। ভাল বেয়া আৰু মিশ্ৰিত। গতিকে প্ৰতিটো কৰ্ম কৰাৰ সময়ত আপোনাৰ মনৰ ভাৱ কি তাৰ ওপৰত আপুনি ফলটো পাব। দেখাত কৰ্মটো একে লাগিলেও, মই যেনেকৈ পাৰ্থক্য দেখুৱালোঁ, দেখাত একে যেন লাগিলেও ফলটো আপোনাৰ নিৰ্ভৰ কৰিছে আপোনাৰ মনৰ ভাৱ কি। ইয়ালৈকে গৈছে, ইয়াৰ পিছত কি আহে চাওঁ।